আজি বছৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত দেখা পোৱা গৈছে যিসকল বিভিন্ন দলৰ প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলে ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। গতিকে মই এই মুহূৰ্তত উপস্থিত আছো যি ৰূপহীহাট সমষ্টিৰ যি ফাকলি গাঁও পঞ্চায়ত আছে সেই ফাকলি গাঁও পঞ্চায়তত আৰু অসম গণ পৰিষদ আৰু বিজেপিৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী সেই মিত্ৰজোঁটৰ প্ৰাৰ্থী মৰ্জিনা বেগম হাতীৰ ছবি লৈ ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মই দৃশ্যাংশ দেখুৱাইছো দুটাকৈ হাতী ইতিমধ্যে লৈ মৰ্জিনা বেগম যি মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ আৰু যি বিজেপিৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৰ্জিনা বেগমে দুটাকৈ হাতী লৈ এনেদৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। লগতে বেণ্ড পাৰ্টিও আছে, বেণ্ড পাৰ্টি লৈ যিহেতু প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। গতিকে মোৰ লগত আছে মৰ্জিনা বেগম। মই গাঁও পঞ্চায়তৰ এবিপি দলৰ পৰা মই বহুত জয়ী হম। মোক সন্মানীয় ৰাইজে বহুত সঁহাৰি দি আছে, আপোনালোকে চাই আছে, বহুত সঁহাৰি দি আছে সন্মানীয় ৰাইজে। মই বিপুলভাৱে পাছ কৰিম বুলি আশা ৰাখিছোঁ। মৰ্জিনা বেগম অসম গণ পৰিষদ আৰু যি বিজেপিৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৰ্জিনা বেগম ইতিমধ্যে জয়ী হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। মই দেখুৱাই আছো যি হয়, নিশ্চয় আপোনালোকে গম পাইছে আজি প্ৰচাৰণী নিৰ্বাচনীৰ সামৰণি 4টা বজাত সমাপ্ত হ'ব। আজি আমি এটা কথা প্ৰমাণ কৰিব বিচাৰিছো যে অসম গণ পৰিষদত হৈ ৰাইজে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু আমি এতিয়া চাইছে আপোনালোকে ৰেলী কৰি আছো আৰু ইতিমধ্যে আমি পদযাত্ৰা আৰম্ভ কৰিছো হাতী ঢোল লৈ পেলাই। ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে আমাৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৰ্জিনা বেগম বিপুলভাৱে জয়যুক্ত হ'ব আৰু এই জয়ে আমাৰ অসম গণ পৰিষদৰ দলক এটা শক্তিশালী ৰূপত প্ৰতিপন্ন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।